Good morning everyone. আজি মই আগন্তুক HSLC এক্সামৰ বাবে very important question এটা আলোচনা কৰিম। আৰু কোৱেশ্চনটো কি আছে, ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি গসাগু উলিওৱা 135 আৰু 225। এই গসাগু উলিয়াব লাগে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি। তো কেনেকৈ কৰিম চোৱা, ইয়াতে 225 greater than 135। So আমি কি কৰিম, 225 ক 135 এৰে ডিভাইড কৰিম। এবাৰ যাব 1 into 135 হ'ব, তো ৰিমাইণ্ডাৰ হ'ব 0, ইয়াতে 9 হ'ল, 9 হ'লে 90 ৰে এইবাৰ আমি কি কৰিম 135 ক ডিভাইড কৰিম। 135 ক 90 ৰে 1 টাইম যাব, so 1 into 90 90। So এইটো 5 হ'ব আৰু এইটো 45। এবাৰ 45 এৰে এইটো 90 ডিভাইড কৰিব লাগিব। প্ৰতি ক্ষেত্ৰতে যিমানবাৰ ৰিমাইণ্ডাৰ ওলাব সেই ৰিমাইণ্ডাৰটোকে যেটো ডিভিজৰ থাকিব বিফোৰ সেই আগৰ ডিভিজৰটো ডিভাইড কৰি থাকিব লাগিব। যেতিয়ালৈকে আমি কৰিব লাগিব যেতিয়ালৈকে 0 নোলায়। তো এইটো 2 ৰে দিলো, এইটো 90। তো এই ক্ষেত্ৰত ৰিমাইণ্ডাৰ কি হ'ল 0 হ'ল। তাৰ মানে আমি এটা কথা জানো, ইউক্লিডৰ বিভাজন প্ৰমেয়ত কি আছিল যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকি। সো ইয়াতে আমি কি কৰিম, 225 is equal 135 into 1 plus 90। ঠিক তেনেদৰে 135 equal 90 into 1 plus 45 আৰু 90 is equal 45 into 2 plus 0। Therefore HCF মানে গসাগু 225 আৰু 135 is equal 45। এটা কথা মনত ৰাখিব লাগিব, কোনটো সংখ্যাৰে ডিভাইড কৰোতে লাষ্টত ৰিমাইণ্ডাৰ ওলাইছে, আৰু যিটো সংখ্যাৰে ডিভাইড কৰোতে ৰিমাইণ্ডাৰ ওলাইছে সেইটোৱে হ'ব প্ৰদত্ত সংখ্যা দুটাৰ গসাগু। আৰু এইটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ বা কলন বিধিৰ সোপান বা মানে কি স্টেপ বিলাক। গতিকে এইটো কৰি দেখুৱাব লাগিব, ভেৰি ইম্পৰ্টেণ্ট ফৰ HSLC 2026।